মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ এটা ভিডিঅ' ক্লিকে আপোনালোকক স্বাগতম জনাই দিছোঁ। মানে কি আজি ৰ'দ দিছি তো বঢ়িয়া বতৰটো আপোনালোকে দেখাই পাইছি। কালি যি ধুমুহা বতাহ বৰষুণ দিলাক না, বহুত জেগাত তাৰমানে কি হৈছে একদম ঘৰত দুৱাৰটো ভাঙি গাছ চাছ গোটাই ভাঙি গৈছে। আৰু বিলাচী পাৰাত বোলে মই ৰাতিপুৱা মানে নিউজত পাইছোঁ, বিলাচী পাৰাত বোলে আধা কেজিমান ওজনৰ বোলে শিল পৰছি। বাপৰে বাপ, প্ৰকৃতি কি হৈছে, প্ৰকৃতি অলপ শান্ত হোৱা, ইমান দুষ্ট হ'ব নালাগে। আল্লাহ কি দকচোন বৰষুণ আহে, মানে কি গাছগিলা দেখছি না কি ধুনীয়া একদম চিকচিকিয়া হৈ গৈছে। আৰু পথাৰ চথাৰ একদম চাফা, ৰাস্তা পুৰা একদম বঢ়িয়া চাফা। এতিয়া বৰ্তমান মই পাই গ'লোঁ হাৱৈ ৰাস্তা। আৰু হাৱৈ ৰাস্তা মানে আমি যদি নলবাৰী বঙাইগাঁও ফালে যাব লাগে, মানে ৰাস্তাটো ক্ৰছ হ'ব লাগে। এফালে এনেকৈ ৰাস্তা ক্ৰছ হৈ কিনে বঢ়িয়াকৈ গাড়ী চাড়ী চাই পাৰ হ'ব লাগে। পাৰ হৈ কিনে গাড়ীত উঠিব পাৰিম আৰু বাছত উঠিব পাৰিম। ৰাস্তাটো পাৰ হৈ ল'লোঁ ৰ'ব, লৈ কিনে এতিয়া বৰ্তমান বাছ আহাকলৈকে অপেক্ষা। আৰু বৰ্তমান ৰখি আছোঁ আৰু এইটো আজি ৰাস্তাৰ পৰিৱেশ। আৰু এতিয়া বৰ্তমান গাড়ী চাড়ী আহি আছে, বাছ এখন আছে ৰ'ব, এখনক ছিগনেল দি কিনে বঢ়িয়াকৈ উঠিলোঁ। আগে খগ্ৰাপাৰ যাব লাগিব। খগ্ৰাপাৰত নামৰ কাৰণটো হ'ল ইয়াতে মানে SBI ATMটো আছে, মোৰ লগত কেছ পইচা নাই, তো বঢ়িয়াকৈ ATMৰ পৰা পইচা অলপমান উলিয়াই লওঁ ৰ'ব। আৰু এফালে পইচা চইচা উঠি বঢ়িয়াকৈ বহি ল'লোঁ বাছত। আৰু বাছত বহি পুৰা যাত্ৰা মোৰ আৰম্ভ কৰি দিলোঁ। মানে আজি বহুত দূৰলৈকে যাই আছোঁ, কিমান দূৰত যাওঁ আৰু কেনেকৈ যাওঁ, ক'ৰ পৰা কেনেকৈ ঘূৰি আহোঁ, কোনো ধৰণৰ একো গেৰাণ্টি নাই, প্লেনিং নাই। তো জাষ্ট মই গাড়ীখনত বহি পেলাই উঠি লৈছোঁ আৰু বঢ়িয়াকৈ আগবাঢ়ি যাই আছোঁ। আৰু এফালে বৰ্তমান মই আহি পাই গ'লোঁ চিমলাগুৰি। মানে চিমলাগুৰি এতিয়া ইয়াতে মই নামিব লাগিব, যিখন পাছত মই উঠি আছোঁ এখন জাষ্ট বৰপেটা ৰোডক লাগি যায়। আৰু মই বৰপেটা ৰোডৰ পৰা যিহেতু আগত যাম, তো মই আগত আৰু বাছ চেঞ্জ কৰিব লাগিব। অলপমান আগত যাই কিনে ৰখিয়ে আছে বাছ, টেনশ্যন নাই, তাতে পুৰা বাছ পায়েই আৰু বঢ়িয়াকৈ যাম। আৰু চিমলাগুৰি এইখিনি ব্ৰিজ বনাই আছে না, সেইকাৰণে গাড়ীবিলাক পূৰা একদম আস্তে আস্তে যাই আছে, দেখছি না। মানে কি ক'ব আৰু, মানে গাড়ীগিলা গেছি আৰু ব্ৰিজখন হ'লিতো বঢ়িয়া একদম ঠিক লাগি যাব। আৰু এই আগত ৰখি আছে বাছ, তাকে লাগি যাই লওঁ বঢ়িয়াকৈ, যাই কিনে উঠি লওঁ বাছত। কোকৰাঝাৰ বাছত উঠি দেখিলোঁ যে বাপৰে বাপ কি মানুহে, একদম ভিৰ, মানে একদম থিয়া হোৱাৰে জেগা নাই, কি ক'ব আৰু। মানে দেৰি হৈছে না, এখন বাছত দেখিলেও দিগদাৰ হৈ যায়, সেইকাৰণে আৰু উঠি ল'লোঁ তক এখনত। আৰু এইফালে বৰ্তমান মই পাই গ'লোঁ কাজল গাঁও। মানে কাজল গাঁৱতে মই নামি দিলোঁ, নামি কিনে এতিয়া বঢ়িয়াকৈ অটোত উঠি লৈছোঁ, লৈ কিনে যাই আছোঁ এটা জেগাত। মানে গাঁও জেগা না, অটো লৈ নিগলে আৰু উপায় নাই, মানে লাইন গাড়ীও নাযায়, সেইকাৰণে এখন ৰিজাৰ্ভ কৰি কিনে লৈ লৈছোঁ। আৰু এফালে মহাদেৱ পাৰ হৈ আছে, দেখছি না আপোনালোকে, পূৰা গাড়ীৰ আগেদি কি ৰকম পাৰ হৈ গৈছে, একদম বিন্দাছ আৰু ৰাস্তা ক্ৰছ কৰিছে। আৰু এফালে বঢ়িয়াকৈ টেম্পুৰ পৰা নামি ল'লোঁ, লৈ কিনে আৰু বঢ়িয়াকৈ আৰু বাছত উঠিব লাগিব। বাছ মানে মই বৰ্তমান আকৌ বঙাইগাঁও টাউনত যাব আছে। আৰু ইয়াতে বৰ্তমান টেম্পু যি ৰখি আছে, তাতে অলপমান ৱেইট কৰোঁ, হয়তো টেম্পু যাব পাৰে, টেম্পু যায় নে নাযায় চাই লওঁ। আৰু বৰ্তমান মই কাজল গাঁৱত নামি দিলোঁ, মানে বঙাইগাঁও যোৱাটো কেঞ্চেল হৈ গ'ল। আৰু কাজল গাঁও কোৰ্টতে মানে অলপ কাম আছে, এই কামখিনি কৰি বঢ়িয়াকৈ আৰু ৰিটাৰ্ণ হ'ম। দেখা পাইছি জাওলাও চামৰাই চিভিল হস্পিটেল কাজল গাঁও, এইখনেই কাজল গাঁৱৰ চিভিল হস্পিটেল। আৰু অলপমান আগত আছে কোৰ্ট, এইখিনি অলপমান আগতে পাই যাম আৰু কোৰ্টখন। পাই গ'লোঁ কাজল গাঁও কোৰ্ট। আৰু কোৰ্টৰ কাষতে কিবা মিটিং আছে নেকি, UPPL BJP আৰু কি AGP হাতীছবিৰ পতাকা উৰি আছে একদম বঢ়িয়াকৈ। এই কাষতে এইটো কাজল গাঁও কোৰ্ট, ইয়াতে অলপ ভিতৰত কাম আছে, কামখিনি কৰি বঢ়িয়াকৈ লগ পাই আছোঁ। দেখা পাইছি এতিয়া বৰ্তমান মই কাজল গাঁও বাজাৰৰ মাজে মাজে ঘূৰি আছোঁ। মানে কি আজি বাজাৰ নাই, কিন্তু মই ইয়াতে মানুহ বিচাৰি ঘূৰি আছোঁ। এয়া চাওক বাজাৰৰ পৰিৱেশ, কাজল গাঁও বাজাৰ। আৰু এতিয়া বৰ্তমান অন্ন গ্ৰহণ কৰোঁ, মানে খানাটো মেইন না, ইমান কষ্ট কৰি ঘূৰি ফুৰি আছোঁ, খানাটো খাবাই লাগিব, তেতিয়াহে দেহাত শক্তি থাকিব। আৰু একদম বঢ়িয়াকৈ খাই লওঁ, আহি গ'ল খানা। আৰু বঢ়িয়াকৈ একদম চব্জি তব্জি দিছে, আঞ্জা দিছে, পূৰা বড়ো ট্ৰেডিশ্যনেল খানা। আৰু এফালে বৰ্তমান খানা চানা খাই আহি পাই গ'লোঁ বৰ্তমান চাপাগুৰি। মানে চাপাগুৰিৰ পৰা আকৌ মই বঙাইগাঁও টাউনত দেৰি সোমাই আছোঁ। আৰু যিহেতু মোৰ এতিয়া ৰিটাৰ্ণটো ট্ৰেইনত হ'ব, সেইকাৰণে মই বঙাইগাঁও টাউন যাই আছোঁ। আৰু টাউনৰ ভিতৰতো এটা কাম আছে, কামটো কৰি কিনে বঢ়িয়াকৈ ট্ৰেইনত উঠিম আৰু বঢ়িয়াকৈ যাই আছোঁ তো আগবাঢ়ি বঙাইগাঁও টাউন অভিমুখে। বঢ়িয়াকৈ নামি দিলোঁ ৰুলিং বেলত। আৰু ৰুলিং বেলত নামি বৰ্তমান উঠিব লাগিব এইফালৰ এইগিলা টেম্পত।
এফালে বঢ়িয়াকৈ বহি গ'লো টেম্পুত বৰ্তমান হোৱা নাই মানুহ এতিয়া বৰ্তমান টেম্পু যাব আৰু এফালে যাব লাগিব বৰ্তমান আগত নিউ বঙাইগাঁও ষ্টেচন বা বঙাইগাঁও ষ্টেচন ক'বাক লাগি যাই আছোঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ বঙাইগাঁও ষ্টেচন আৰু এতিয়া বৰ্তমান বাজিল 4:45 আছে ট্ৰেইন মানে বহাগী পেচেঞ্জাৰখন যে যায় সেইখনত বৰ্তমান যাব লাগিব আৰু এতিয়া বঢ়িয়াকৈ সোমাই যাই কিনে টিকেট কাটি লওঁ বঢ়িয়াকৈ আৰু এফালে টিকেট কাটি ল'লোঁ টিকেট কাটি কিনে বঢ়িয়াকৈ যাই আছোঁ প্লেটফৰ্মৰ ভিতৰত লাগি আৰু এণ্ট্ৰি কৰি দিলাক মোক আৰু এতিয়া বৰ্তমান ট্ৰেইন আহাক লাগি অপেক্ষা ইয়াতে বৰ্তমান ৰখি থাকিব লাগিব আৰু ট্ৰেইন আহাক লাগি আহি পাব ৰ'ব অলপ ট্ৰেইনত বহিয়ে যি নাজাৰা দেখা পালোঁ না বাপৰে বাপ কি বঢ়িয়া চাহ বাগানৰ মাজে মাজে যাই আছে এই বাগানখনৰ মাজেদি মই বাইক লৈও যোৱাৰ ৰেকৰ্ড আছে মানে চাপৰা কটা হৈছে মই বঙাইগাঁও টাউন গৈছিলোঁ সেই ৰাস্তাটো হৈ বৰ্তমান আহি পাই গ'লোঁ বিজনী পালোৱে আৰু যিহেতু পেচেঞ্জাৰ গাড়ী সেইকাৰণে চবতে ৰখি আহি না কথাই আৰু বঢ়িয়াকৈ যাই থাকিলে হ'ল আৰু কি বৰপেটা ৰোড ষ্টেচন পালোঁ পথ থাকান্তে কিন্তু হৈ গ'ল এতিয়া বৰ্তমান আন্ধাৰ মানে বন্দে ভাৰতখন বোলে আহি আছে সেইখনৰ কাৰণে বহুত সময় বহি দিলাক প্ৰায় আধা ঘণ্টাই হ'ল এতিয়াকলৈ বন্দে ভাৰতত দেখা দেখি নাই কি বেয়া হ'ল ক'ত বা গেল এই প্ৰভু আহে তাড়াতাড়ি কি কৰি আছা বহুত প্ৰতীক্ষাৰ অন্তত ফাইনেলি আহিলাক দিয়ক বন্দে ভাৰতখন বাপৰে বাপ কি স্পীডত গৈছে একদম ধুলো চুলো উৰি থৈ গৈছে এই আস্তে যা ভাই কি জোৰত যা মানুহজনক লক্ষ্য কৰকে বাপৰে বাপ কি কষ্ট কৰি কিনে বেপাৰ কৰি আছে দেখছি না পুৰা খোৰা মানুহ কিন্তু বেপাৰ কৰিব পৰা নাই বহুতে খুজি খায় আৰু বৰ্তমান এফালে পাই গ'লোঁ নলবাৰী মানে নলবাৰীত বোলে গাড়ীখন অলপ টাইম বহাব প্ৰায় আধা ঘণ্টা মানে বহাব তাৰমানে লাইনৰো কাম চলি আছে না এইটো চাইডে আৰু এফালে দেখাই পাইছে বৰ্তমান পাই গ'লোঁ নলবাৰী আৰু এফালে গাড়ী ৰখি আছে ময়ো মানে ৱেইট কৰি আছোঁ আৰু দুটা ষ্টেচন মাজতে বাকী আছে ৰঙিয়া পাওক লাগি আজি ভিডিঅ'টো আজি ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক চাইক কৰি দিব কমেণ্ট চমেণ্ট কৰি দিব তো টাটা বাই বাই গুড বাই